হেল্ল' ষ্টুডেণ্ট, আমি চেপ্টাৰ 5-ৰ এইখিনিলৈকে যোৱা ক্লাছত কৰিছিলোঁ আৰু আজি ইয়াৰ পিছৰখিনিৰ পৰা আৰম্ভ কৰিম। চোৱা, ইয়াৰ পিছত আমাৰ হাতত এটা কুৱেশ্যন আছে ইয়াতে যে মেণ্ডেলিভে মৌলৰ শ্ৰেণী বিভাজনৰ বাবে অক্সিজেন আৰু হাইড্ৰজেনক কিয় বাছি লৈছিল, হয়নে? এইটো আমাৰ এটা চৰ্ত আছিলে যে কি নীতি নিয়ম মানি চলিছে তাৰে ভিতৰত এইটো এটা আছিলে। ইয়াতে তেওঁ এই কুৱেশ্যনটোৱে সুধিছে যে কিয় লৈছিল, কোৱাচোন কিয় লৈছিল? এইকাৰণে লৈছিল যে এই দুটা মৌলয় অক্সিজেন আৰু হাইড্ৰজেনে হাইড্ৰজেনে অতি সোনকালে সকলোৰে লগত কি কৰিব পাৰে, ৰিয়েকশ্যন কৰিব পাৰে, যাৰ কাৰণে মানে প্ৰধানত এই দুটাক বাছি লোৱা হৈছিলে। এতিয়া চোৱা, ইয়াতে কি লিখা আছে পঢ়িলে বুজি পাম যে মেণ্ডেলিভে হাইড্ৰজেন আৰু অক্সিজেনক এইবাবেই বাছি লৈছিল যে ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰে সৈতে ইহঁতে যৌগ গঠন কৰে। সক্ৰিয় মানে কি? এক্টিভ, মানে অতি সোনকালে ৰিয়েকশ্যন কৰিব পাৰে। আৰু অধিকাংশ মৌলৰে সৈতে মানে বেছিভাগ মৌলৰে সৈতে ই কি গঠন কৰিব পাৰে, যৌগ গঠন কৰিব পাৰে। ঠিক আছে, এইকাৰণেই তেওঁ অক্সিজেন আৰু হাইড্ৰজেনক বাছি লৈছিল। ইয়াৰ ওপৰত এটা তোমাৰ এক্সট্ৰা এটা লাইন দিয়া আছে যে মৌল এটাই গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক। হাইড্ৰাইড মানে কি? হাইড্ৰাইড মানে হ'ল যদিহে কোনো মৌলৰ লগত কি হয়, হাইড্ৰজেন যোগ হয়, হাইড্ৰাইড হয়। আৰু অক্সাইড মানে কি? যদিহে অক্সিজেন যোগ হয়। হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক তেওঁ মৌলটোৰ শ্ৰেণীভুক্ত কৰিবলৈ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। মানে এইকাৰণেই মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল যে ইহঁতে বেছি সক্ৰিয় আছিল আৰু সকলোৰে লগত প্ৰায়ভাগৰ লগত কি ৰিয়েকশ্যন কৰিব পাৰিছিল বা বিক্ৰিয়া কৰিব পাৰিছিল। এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে, আহিব পাৰে, সম্ভাৱনা আছে। গতিকে আমি পঢ়ি ৰাখিলে ভাল হ'ব আমাৰ কাৰণে, হয়নে? ঠিক আছে, চাবা নেক্সট তোমাৰ ইয়াৰ আগতে ক্লাছটোত আমি সমস্থানিকৰ বিষয়ে কৈছিলোঁ যে কিছুমান এনেকুৱা মৌল আছে যিবিলাকৰ পাৰমাণৱিক সংখ্যা কি হয়, ছেম হয়, কিন্তু ভৰ কি বেলেগ বেলেগ হয়, হয়নে? পাৰমাণৱিক সংখ্যা কি হয়, ছেম হয়, কিন্তু ভৰ কি হয়, বেলেগ বেলেগ হয়। তেনেকুৱা মৌলক কি বুলি কোৱা হয়? তাক কি বুলি কোৱা হৈছিল? সমস্থানিক বুলি কোৱা হৈছিলে। অ'কে, ইয়াতে আমাৰ চোৱা মৌলৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্ম বা এটমিক নাম্বাৰ মানে কি? পাৰমাণৱিক সংখ্যা। অ'কে, এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা কি হয়, ছেম হয়, কিন্তু পাৰমাণৱিক ভৰ কি হয়, বেলেগ বেলেগ হয়। পাৰমাণৱিক ভৰ কি হয়, বেলেগ বেলেগ হয়। এতিয়া চোৱা, আমাৰ যিটো ক্লৰিন আছিলে, এই ক্লৰিন কিমান নম্বৰ মৌল আছিলে? 17 নম্বৰ মৌল আছিলে। আৰু ইয়াৰ ভৰ আনুমানিকভাৱে প্ৰায় কি আছিল? প্ৰায় 35 ইউনিট আছিলে, হয়নে? 35.5 আছিলে। কিন্তু এটা ক্লৰিন আছে যাৰ ভৰ 35 হয়, আৰু এটা ক্লৰিন আছে যাৰ ভৰ 37 হয়। গতিকে চোৱা, দুয়োটাই কিন্তু 17 নম্বৰ মৌলেই হয়, তথাপি ইহঁতৰ ভৰ কি হয়, বেলেগ বেলেগ হয়। গতিকে এই ক্লৰিন হৈছে সমস্থানিক, এই ক্লৰিন দুটা কি সমস্থানিক হয়। ঠিক আছে, অ'কে। ইয়াৰ পিছত চাগে আমাৰ এতিয়া চোৱা, আটাইতকৈ ইণ্টাৰেষ্টিং আমাৰ আহি যাব এই গোটেই চেপ্টাৰৰ যে মৌলৰ আধুনিক পৰ্যায়বৃত্ত তালিকা, যিটো তালিকা আজি আমি ইউজ কৰি আছোঁ, য'ত আমাৰ 118টা মৌল আছে। অ'কে, 118টা টোটেল মৌল আছে। টোটেল কেইটা মৌল আছে? 118টা আমাৰ মৌল আছে। ঠিক আছে, এতিয়া চোৱা, এই আধুনিক পৰ্যায়ৰ তালিকাখন কোনে বনালে? হেনৰি মজলে নামৰ বিজ্ঞানীয়ে বনালে। কোনে বনালে? হেনৰি মজলে নামৰ বিজ্ঞানীয়ে বনালে। কিন্তু তেওঁ বিশেষ একো পৰিৱৰ্তন কৰা নাই। যিটো আমাৰ লাষ্ট আছিলে মেণ্ডেলিভৰ পৰ্যায়ৰ তালিকা আছিলে, সেইটোকে তেওঁ অলপমান মডিফাই কৰি আমাৰ আধুনিক পৰ্যায়ৰ তালিকাখন বনাই দিলে। সম্পূৰ্ণ কনচেপ্ট তেওঁৰে হয়। তেওঁৰ কনচেপ্টটো কি আছিল? পৰমাণুবোৰৰ বা মৌলবোৰৰ কি আছিল? ভৰৰ কথা কৈছিলে। বাট তেওঁ ভৰৰ কথা কোৱা নাই। তেওঁ ক'লে কি যে একচুৱেলি মৌলবোৰৰ ভৰটো ইমান মেটাৰ নকৰে, কিন্তু তেওঁৰ পাৰমাণৱিক সংখ্যা এটমিক নাম্বাৰটোৱে বেছি মেটাৰ কৰে। তেওঁ ভৰৰ জেগাত জাষ্ট এটা ৱৰ্ড চেঞ্জ কৰি দিলে, পাৰমাণৱিক সংখ্যা এটা ৱৰ্ড চেঞ্জ কৰি দিলে, সেইটো হ'ল পাৰমাণৱিক সংখ্যা। এই পাৰমাণৱিক সংখ্যাৰ কাৰণেই
তেওঁৰ যিমান যি নীতি নিয়ম আছিল, যিমান যি প্ৰপাৰ্টি আছিল, ধৰ্ম আছিল, সেইবিলাক মিলি গ'ল আৰু আজিও আমি ইয়াক সফলভাৱে ব্যৱহাৰ কৰি আছোঁ। কিন্তু ইয়াতে মেণ্ডেলিভৰ অৰিহণাই বেছি, কাৰণ তেওঁৱে বহুত কষ্ট কৰিলে, কিন্তু কষ্ট কম কৰিলে কোনে? হেনৰি মজলি ডাঙৰীয়াই কৰিলে। এতিয়া চোৱা, আধুনিক পৰ্যায় তালিকাখন আমাৰ কিমান চনত গঠন হৈছিল জানা? 1913 চনত গঠন হৈছিল। কেতিয়াবা এনেকুৱা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আজিকালি MCQৰ দিন হয়, গতিকে ক'ৰ পৰা কুৱেশ্যন আহে ক'ব নোৱাৰোঁ। চ' 1913 চনত হেনৰি মজলে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা ইয়াৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক ধৰ্ম, অৰ্থাৎ পাৰমাণৱিক ভৰটোতকৈ পাৰমাণৱিক সংখ্যাটোৱে বেছি। পাৰমাণৱিক সংখ্যাটোৱে কি আছে তোমাৰ? বেছি গুৰুত্বপূৰ্ণ। সেইকাৰণে তেওঁ কি ক'লে? এটা সূত্ৰ দিলে, যাক আমি আজি নাম দি আছোঁ আধুনিক পৰ্যায়িত তালিকা। আৰু তেওঁ কি ক'লে যে যিবিলাক মৌল আছে, এই মৌলবোৰৰ ধৰ্মবোৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি নহয়, পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হ'ব। অ'কে, চ' তেওঁ ক'লে যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। যদিহে তোমাৰ কুৱেশ্যন আহে যে আধুনিক পৰ্যায়িত তালিকা কি, তেনেহ'লে তুমি এইখিনি লিখিলে হৈ যাব যে আধুনিক পৰ্যায়িত সূত্ৰ বা আধুনিক পৰ্যায়িত সূত্ৰ কি, এইটো যদি আহে তোমাৰ কুৱেশ্যন, তেনেহ'লে তুমি এনেকৈ লিখিব লাগিব যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় বুলি লিখিব লাগিব। ঠিক আছে, এবাৰ আমি চাই লৈছোঁ যে এইটো হ'ল আমাৰ আধুনিক পৰ্যায়িত তালিকা। তোমালোকে চাগে আগে পিছে দেখা পাইছা, হয়নে? চ' এইটো হ'ল আধুনিক পৰ্যায়িত তালিকা। আৰু ইয়াতে চাবা, এই সম্পূৰ্ণ তালিকাখনত কিছুমান ধাতু আছে, কিছুমান ধাতুকল্প আছে, কিছুমান অধাতু আছে। এতিয়া ধাতুকল্প মানে কি? য'ত ধাতু আৰু অধাতু দুয়োটাৰে কিছু কিছু গুণ থাকে। আৰু ধাতু আৰু অধাতু, হয়নে? ধাতুবোৰ ধৰ্ম, অধাতুবোৰ ধৰ্ম তোমালোকে লাহে লাহে পাবা, বাট ধাতুবোৰ আৰু ইয়াতে তোমাৰ ছেপাৰেটকৈ ৰাখিছে, অধাতুবোৰ ছেপাৰেটকৈ ৰাখিছে আৰু ধাতুকল্পবোৰো ছেপাৰেটকৈ ৰাখিছে। ঠিক আছে, এতিয়া চাবা, এই যিটো এনেকুৱা অলপমান য়েল্লো টাইপৰ যিটো কালাৰ আছে, এইটো বাদ দিছোঁ, ইয়াৰ কিন্তু কালাৰটো বেলেগ। এই কালাৰটো, এইখিনি হৈছে তোমাৰ ধাতু। ঠিক আছে, এইখিনি কি? ধাতু। চ' এইখিনি যে ধাতু হয়, আৰু এই যিটো কালাৰ আছে, এই কালাৰৰ এইখিনি হ'ল অধাতু, ধাতুকল্প, আৰু এইখিনি হ'ল তোমাৰ ইয়াৰ পৰা এইখিনি হ'ল অধাতু। বুজিছা? আৰু চাবা, এই ইয়াতে যিকেইটা মৌল আছে, সেই মৌলকেইটাৰ নাম হয় লেন্থেনাইট, আৰু ইয়াতে যিকেইটা মৌল আমাৰ আছে, সেইকেইটাৰ নাম হয় এক্টিনইড। লাহে লাহে পাম দিয়া। ঠিক আছে, ইয়াতে লক্ষ্য কৰা যে ইয়াতে টোটেল এইফালে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18, টোটেল এইফালে চিধা মানে লম্বভাৱে 18টা বৰ্গ আছে, 18টা ঘৰ আছে। চ' এই 18টা যে ঘৰ আছে, এইবিলাকক কোৱা হয় বৰ্গ। ঠিক আছে, টোটেল বৰ্গ আমি কেইটা পালোঁ? ইয়াতে 18টা পালোঁ। ঠিক আছে, ইয়াতে টোটেল বৰ্গ আমি কেইটা পালোঁ? 18টা পালোঁ। আৰু এইফালে চোৱা, 1 2 3 4 5 6 7, 7টা, টোটেল আমি 7টা পালোঁ। ইহঁতক কোৱা হ'ব পৰ্যায়। ইহঁতক কি কোৱা হ'ব? পৰ্যায় বুলি কোৱা হ'ব। আৰু এইফালে থাকিলে এইকেইটা কি বুলি কোৱা হ'ব? বৰ্গ বুলি কোৱা হ'ব। এনেকৈ থাকিলে এইকেইটা কি হ'ব? পৰ্যায় বুলি কোৱা হ'ব। তেনেহ'লে এই দুটা কি? এই দুটা চাবা, এই দুটা অলপ পিছত পাবা কি হয়। এই দুটা একচুৱেলি এই লাইনটো, অ'কে, এই লাইনটো না একচুৱেলি এই যিটো LA দেখা পাইছা, LA 57 নম্বৰ মৌল, ইয়াৰে পৰা আৰম্ভ কৰি ইয়াতে থাকিব লাগিছিল, ইয়াতে। আৰু এই মৌলকেইটা একচুৱেলি এই 89 নম্বৰ যিটো মৌল দেখা পাইছা, 89, ইয়াৰ পৰা আৰম্ভ কৰি এইফালে থাকিব লাগিছিল। কিন্তু কি হয় জানা, এইকেইটা ইয়াৰ পৰা আৰম্ভ কৰি এইকেইটা মৌলৰ ধৰ্মবোৰ ছেম হয়, সেইকাৰণে ইহঁতক বেলেগভাৱে স্থান দিছে। যিহেতু ছেমে হয়, গতিকে ইয়াৰ এটা মানুহক ইয়াত আমি ৰাখি দিওঁ, বাকীকেইটা ট্ৰান্সফাৰ কৰি দিওঁ। ঠিক আছে, আৰু ইয়াৰে লগত ইয়াৰ গোটেইকেইটা ছেম হয় কাৰণে জাষ্ট এটাহে ইয়াতে ৰাখি দিছে, বাকীবোৰ তোমাৰ ছেপাৰেট কৰি দিছে। তো ধৰ্ম ছেমে হয়, কাৰণ ইহঁতে তোমাৰ এনেই জাগা খাই দিব, পৰ্যায়ত তালিকাখন ডাঙৰ হৈ যাব, যাৰ কাৰণে তেওঁ ইহঁতক বেলেগভাৱে স্থান দিলে। ইহঁতক হ'ব। এতিয়া
চাবা যে এই তালিকাখনত টোটেল কেইটা স্তম্ভ আছে থিয় স্তম্ভ 18টা অলপ আগতে কোৱা হ'ল কেইটা স্তম্ভ আছে 18টা স্তম্ভ আছে 18টা স্তম্ভ থাকিলে ইহঁতক আমি কি বুলি নাম দিছিলোঁ বৰ্গ বুলি নাম দিছিলোঁ আৰু অনুভূমিকভাৱে এনেকৈ কেইটা আছিলে টোটেল 7টা আছিলে কেইটা আছিলে 7টা আছিলে আৰু ইহঁতক আমি কি নাম দিছিলোঁ পৰ্যায় নাম দিছিলোঁ এইখিনি আমি পালোঁ অলৰেডি হয়নে যে টোটেল 18টা বৰ্গ আছে আৰু 7টা পৰ্যায় আছে 18টা বৰ্গ আছে কেইটা পৰ্যায় আছে 7টা পৰ্যায় আছে ওকে এতিয়া ইয়াৰ বিষয়ে আমি আধুনিক পৰ্যায় তালিকাৰ বিষয়ে কিছুমান তথ্য আমি জানিব লাগিব সেইকেইটা অলপমান জানি লওঁ আহা যে অলৰেডি হয়তো কৈছোঁ চাগে যে মুঠ 118টা মৌল আছে এইটো অলপমান আগতে ক'লোঁ মই যে আধুনিক পৰ্যায় তালিকাত টোটেল কেইটা মৌল আছে 118টা মৌল আছে চোৱা 57 নম্বৰ যেটো মৌল আছিলে তাৰ নাম কি আছিলে লেন্থেনাম এই 57 নম্বৰ যেটো মৌল আছে এই মৌলটোৰ নাম কি লেন্থেনাম আৰু এই লেন্থেনামৰ পৰা 57 58 59 60 কৰি 71 লৈকে যি কেইটা মৌল আছে সেই মৌলকেইটা ধৰ্মবোৰ সেমে হয় যাৰ কাৰণে এই গোটেইকেইটা মৌলক 58 এৰ পৰা 71 নম্বৰ মৌললৈকে ইহঁতক আমি কি নাম দিছোঁ লেন্থানয়েড নাম দিছোঁ ঠিক আছে আৰু লেন্থেনামৰ 57ৰ পিছৰ 14টা মৌলৰ ধৰ্ম একেই যাৰ বাবে ইহঁতক বেলেগকৈ স্থান দিয়া হৈছে আৰু ইহঁতক লেন্থেনাইড বোলা হৈছে যদি তোমাক কোৱা হয় কোৱেশ্চন যে লেন্থেনাইড কি এক্টিনাইড কি তেনেহ'লে তুমি এনেকৈ লিখিব লাগিব ঠিক আছে আৰু এক্টিনিয়াম 89 নম্বৰ মৌল এক্টিনিয়াম একচুৱেলি এক্টিনিয়াম বুলি কয় এক্টিনিয়ামৰ পৰা 89 চোৱা 90 আৰম্ভ কৰি 103 লৈকে 103 নম্বৰ মৌললৈকে ইহঁতক আমি এক্টিনয়েড নাম দিছোঁ যে এক্টিনামৰ পিছৰ 14টা মৌলৰ ধৰ্ম একে আৰু যাৰ বাবে ইহঁতক বেলেগভাৱে স্থান দিয়া হৈছে আৰু ইহঁতক এক্টিনাইড বোলা হয় ঠিক আছে আৰু এতিয়া চোৱা যে লেন্থেনাইড যেটো আছে এইটো লেন্থেনাইডৰ মৌলবিলাক একচুৱেলি ক'ত থাকিব লাগিছিল ইয়াতে থাকিব লাগিছিল হয়নে ইয়াতে থাকিব লাগিছিল তেনেহ'লে এইটো কোনটো পৰ্যায়ৰ মৌল হৈ গ'ল 1 2 3 4 5 6 নম্বৰ পৰ্যায়ৰ মৌল হৈ গ'ল ইয়াতে এক্টিনয়েডৰ যিবিলাক মৌল আছে সেই এক্টিনয়েডৰ মৌলবিলাক ইয়াৰ পৰা আৰম্ভ কৰি ইয়াতে থাকিব লাগিছিল গতিকে ই কেই নম্বৰ পৰ্যায়ৰ মৌল হৈ গ'ল 7 নম্বৰ পৰ্যায়ৰ মৌল হৈ গ'ল তোমাক কোৱেশ্চন আহিব পাৰে যে এক্টিনয়েডবোৰ কোন পৰ্যায়ৰ মৌল হয় আৰু লেন্থেনাইডবোৰ কোন পৰ্যায়ৰ মৌল হয় হয়নে পৰ্যায় কিন্তু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 5 6 7 7টা পৰ্যায় আছে ইহঁতৰ 6 নম্বৰ আৰু 7 নম্বৰ পৰ্যায়ৰ মৌল হয় ওকে ইয়াতে চোৱা লেন্থেনাইডবোৰ 6 পৰ্যায়ৰ অংশ এক্টিনাইডবোৰ 7 পৰ্যায়ৰ অংশ হয় ওকে এইখিনি আমি অলপমান জানিলোঁ যে পৰ্যায়বৃত্ত তালিকা আধুনিক পৰ্যায় তালিকাত কি হয় নহয় বাকিখিনি লাহে লাহে আমি আৰু কৰি যাম চ' এতিয়া বৰ্গ আৰু পৰ্যায়ৰ বৈশিষ্ট্য যে বৰ্গবোৰত যিবিলাক মৌল আছে সেই মৌলবিলাকৰ ধৰ্ম ধাতৱীয় ধৰ্ম অধাতৱীয় ধৰ্ম তাৰপিছত তোমাৰ যোজ্যতা তাৰপিছত তোমাৰ আকাৰ মৌলবোৰৰ যিটো সাইজ থাকে যিটো পৰমাণুৰ যিটো সাইজ থাকে যিটো আকাৰ থাকে সেই আকাৰ ক'ত কম হয় ক'ত বেছি হয় তাৰ বিষয়ে আমি অলপমান পঢ়িব লাগিব আৰু য'ৰ পৰা তোমাৰ 100% কোৱেশ্চন অহাৰ পূৰ্ণ সম্ভাৱনা থাকে 100% সম্ভাৱনাই থাকে যে ইয়াৰ পৰা আমাৰ কোৱেশ্চনবিলাক পৰীক্ষাত আহিব ঠিক আছে চোৱা বৰ্গ ইয়াতে চোৱা গ্ৰুপছ বৰ্গ যে বৰ্গত কি চেঞ্জ হয় কি পৰিৱৰ্তন হয় আমাৰ মৌলবিলাকৰ ইয়াৰ বিষয়ে অলপমান আমি আলোচনা কৰিম চাই ল'বা ঠিক আছে এতিয়া চোৱা একেটা বৰ্গৰ মৌলবোৰৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে থাকে আৰু হেয়ে ইহঁতৰ যোজ্যতাও একে হয় বুজিছা যে সাপোজ ধৰা যেটো আমাৰ বৰ্গ আছিলে এটো আমাৰ 1 নম্বৰ বৰ্গ হয়নে
1 নম্বৰ বৰ্গত মৌলবোৰ হৈছে হাইড্ৰজেন, লিথিয়াম, সোডিয়াম, হয়নে, পটাছিয়াম, ৰুবিডিয়াম, এনেকুৱা এইবিলাক হৈছে 1 নম্বৰ বৰ্গৰ মৌল। চাই ল'ব পাৰা 1 নম্বৰ বৰ্গৰ মৌল, এইকেইটা হৈছে 1 নম্বৰ বৰ্গৰ মৌল, হয়নে। সো এইটোকেইটা যদি 1 নম্বৰ বৰ্গৰ মৌল হয় তেনেহ'লে ইহঁতৰ বহিতম কক্ষত কেইটা ইলেক্ট্ৰন থাকে চাবাচোন। হাইড্ৰজেন যেটো আছে ইয়াৰ বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে, এটা। লিথিয়াম, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম 2,1, তাৰ মানে ইয়াৰ লাষ্টত কেইটা আছে, এটা ইলেক্ট্ৰন। সোডিয়াম কেই নম্বৰ, 11 নম্বৰ, 2, 8, 1, গতিকে ইয়াত বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে, এটা ইলেক্ট্ৰন আছে। পটাছিয়াম কেই নম্বৰ, পটাছিয়াম, ক্যালসিয়াম 19 নম্বৰ, 2, 8, 8, 18, 1, 19। চোৱা গোটেইকেইটাৰ বহিকক্ষত ইলেক্ট্ৰন কেইটা হ'ল, এটা হ'ল, অৰ্থাৎ এইবিলাকৰ যোজ্যতা কি হয়, 1 হয়। গতিকে ইহঁতৰ যোজ্যতা 1 হয় মানে কি, সেম হয়, একেই হয়, বুজিছা, একেই হয়। সো তোমাক যদি কোনোবাই সোধে যে বৰ্গ 1ৰ মৌলবিলাক কি আছে, তেনেহ'লে তুমি এনেকৈ ট্ৰিক হিচাপে ক'ব পাৰা যে হেলিনা, এজন মানুহৰ নাম হেলিনা, হেলিনা কে ৰাব সে ফৰিয়াত, এনেকৈ তুমি ক'ব পাৰা। ওকে, এনেকৈ ক'ব পাৰা যে এতিয়া চোৱা হেলিনা কে রাব সিএস সে এফার ফরিয়াদ। ওকে, আর 2 নম্বৰ বৰ্গৰ মৌলবিলাকৰ নাম যদি তোমাক সুধি দিয়ে এনেকৈ চাবা, বিই বেটা মাঙ্গে কাৰ, এছাৰ মানে স্কুটাৰ, বেটা মাঙ্গে কাৰ স্কুটাৰ, বাপ ৰাজি, এনেকৈ মুখস্থ কৰিব পাৰা। ঠিক আছে, এইটো ট্ৰিক হিচাপত মই কৈ দিলোঁ তোমালোকক, কৰিবা। এতিয়া চোৱা বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে, এটা, হয়নে। তোমালোকে জানা যে বহিকক্ষত যদি মানে 4টাতকৈ কম থাকে সেইটো কি হয়, তোমাৰ ইলেক্ট্ৰনৰ সেইটো তোমাৰ কি হয়, যোজ্যতা সংখ্যা হয়। সো ইয়াতে আমাৰ 1 2 গোটেইকেইটাত 1 1 আছে। সো এই ক্ষেত্ৰত আমি যোজ্যতা কি বুলি ক'ম, 1 বুলি ক'ম, হয়নে। ইহঁতক আমি যোজ্যতা কি বুলি ক'ম, 1 বুলি ক'ম। ওকে, ঠিক আছে। চাবা এতিয়া 2 নম্বৰটো চাবা, আমাৰ কি দি আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো চাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এতিয়া ইম্পৰ্টেণ্ট কি, ইম্পৰ্টেণ্ট চাবা, বৰ্গ যিটো আছে আমাৰ, সেই বৰ্গত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ কি হয়। যদি তোমাক সুধি দিয়ে যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে, বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ কি হয়। ওকে, পাৰমাণৱিক আকাৰ কি হয়, যে কি হ'ব আকাৰ, যে সৰু হ'ব নে ডাঙৰ হ'ব। এতিয়া চোৱা আমি ইয়াৰ কাৰণে 1 নম্বৰ বৰ্গটো ল'লো। ওকে, 1 নম্বৰ বৰ্গটো ল'লো। চোৱা 1 নম্বৰ বৰ্গত কি কি মৌল আছিলে, হে লি না কে ৰাব সে ফৰিয়াদ, এইকেইটা মৌল আমাৰ 1 নম্বৰ বৰ্গত আছিলে। সো ইয়াতে ইয়াৰ পৰা আমি যিকোনো দুটা যদি লওঁ, 2-3টামান লৈ ল'লোঁ, ইয়াতে আমি এই 3টাই লৈ ল'লোঁ। ধৰা এইকেইটাৰ আমাৰ ইলেক্ট্ৰন বিন্দু ড্ৰ কৰিম, যে লিথিয়াম কেই নম্বৰত হয়, কেই নম্বৰ, ইয়াৰ পাৰমাণৱিক সংখ্যা কি হয়, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম 3 নম্বৰ হয়, সোডিয়াম কেই নম্বৰ হয়, 11 নম্বৰ হয়, পটাছিয়াম কেই নম্বৰ হয়, 19 নম্বৰ হয়। সো ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হয়, 2,1 হয়, ইয়াৰ কিমান হয়, 2,8,1 হয়, ইয়াতে কিমান হয়, 2,8,8,1 হয় না, 8 16 18 19 এনেকুৱা হয়। সো ইয়াতৰ যদি আমি ইলেক্ট্ৰন বিন্দু বা কক্ষপথবোৰ ড্ৰ কৰোঁ, কক্ষপথত কেইটা ইলেক্ট্ৰন আছে সেইবিলাক যদি ড্ৰ কৰোঁ, চাবা এই যিটো লিথিয়াম আছে নহয়, লিথিয়ামৰ এইটো ধৰা নিউক্লিয়াছ আছে না, এইটো কক্ষ ধৰা এটা ইলেক্ট্ৰন আৰু এটা ইলেক্ট্ৰন হ'ল। ইয়াতে ধৰা সোডিয়ামৰ এইটো তোমাৰ নিউক্লিয়াছ, ধৰা এটা কক্ষপথ, এটা ইলেক্ট্ৰন, দুটা ইলেক্ট্ৰন। নেক্সট কক্ষপথত 1 2 3 4 5 6 7 8, কাৰণ বহিকক্ষত সদায় 8টা ইলেক্ট্ৰন ৰাখিব বিচাৰে, প্ৰথমতে 8টা ৰাখিব বিচাৰে, ফাৰ্ষ্টটোত কিন্তু 2টা ৰাখিব বিচাৰে। তাৰপিছত তোমাৰ বাকী কেইটা থাকিল, এটা থাকিল। ইয়াৰ পৰা চাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18, লাষ্টত কক্ষপথত কেইটা, এটা
19টা টোটাল 19টা ইলেক্ট্ৰন এটা দি দিলো আমি এতিয়া চোৱা ইয়াৰে পৰা আৰম্ভ কৰি আমি এইখিনি পালো ইয়াৰ আকাৰ ব্যাসাৰ্ধ ধৰা ইয়াৰ ব্যাসাৰ্ধ পালো ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি পালো ব্যাসাৰ্ধ ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি পালো ব্যাসাৰ্ধ চোৱাচোন লাহে লাহে যেটো আমাৰ ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধটো কি হল বৃদ্ধি হৈ গল এই ব্যাসাৰ্ধটো কি হৈ গল বৃদ্ধি হল নে নাই ব্যাসাৰ্ধ বৃদ্ধি হোৱা মানে কি লাহে লাহে ইয়াৰ আকাৰটো কি হৈ গল বৃদ্ধি হৈ গল আকাৰ কি হৈ গল বৃদ্ধি হৈ গল নে নাই গতিকে আমি গম পালো যে বৰ্গ এটাত যিবিলাক তোমাৰ আকাৰ থাকে ঠিক আছে বৰ্গ এটাত আকাৰ থাকে সেই বৰ্গ এটাত পৰমাণুবোৰৰ বা মৌলৰ আকাৰ ওকে আকাৰ কি হয় বৃদ্ধি হয় গতিকে ইয়াৰ পৰা আমি এইখিনিয়ে গম পালো সব বৰ্গত ওপৰৰ পৰা তললৈ গলে পাৰমাণবিক আকাৰ কি হয় বাঢ়ে পাৰমাণবিক আকাৰ কি বাঢ়ে কাৰণ কি হয় কিয় বাঢ়ে যদি কোৱা হয় কিয় বাঢ়ে চোৱাচোন ইয়াতে মই বুজাই দিলো অলৰেডি তথাপি এবাৰ কৈ দিছো চোৱা বৰ্গত তললৈ যোৱাৰ লগে লগে নতুন কক্ষয় কোটা আৰম্ভ হয় যিয়ে নিউক্লিয়াছ আৰু বহিতম ইলেক্ট্ৰনৰ মাজত দূৰত্ব বঢ়াই দিয়ে এতিয়া চোৱা ইয়াতে 1 2 দুটা কক্ষপথ আছিল 1 2 3 তিনটা আছিল 1 2 3 4 চাৰিটা আছিল ইয়াৰ পিছত আৰু বাঢ়ি যাব গতিকে আমি গম পালো যে কক্ষপথ বাঢ়ি গৈছে মতলব ইয়াৰ আকাৰটো বৃদ্ধি হৈছে হয়নে ওকে চাবা আৰু এটো তোমাৰ কিন্তু অত্যাধিক ইম্পৰ্টেন্ট হয় আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আমি মনত ৰাখিব লাগিব ইয়াৰ পৰা বহুত বেছি কনসেপচুৱেল কোৱেশ্চন আমাৰ আহে ঠিক আছে ইয়াৰ পৰা বহুত কনসেপচুৱেল কোৱেশ্চন কিন্তু পৰীক্ষাত আহে চাবা ওকে এতিয়া আমি আহিলো 3 নম্বৰৰ ফালে যে বৰ্গত ওপৰৰ পৰা তললৈ ধাতৱীয় গুণ বৃদ্ধি পায় যে কৈছো যে ওপৰৰ পৰা যিমান তললৈ আহিব এই তললৈ আহিলে মৌলবোৰৰ কি হ'ব ধাতৱীয় গুণ কি হ'ব বৃদ্ধি পাব ধাতৱীয় গুণ বুজি পোৱা নে ধাতৱীয় গুণ মানে হৈছে বহি কক্ষৰ পৰা ওকে বহি কক্ষৰ পৰা ইলেক্ট্ৰন এটা কিমান সোনকালে এৰি দিব পাৰে ইলেক্ট্ৰন এটা কিমান সোনকালে এৰি দিব পাৰে যিয়ে যিমান সোনকালে এৰি দিব পাৰিব হি হিমান ভাল ধাতু হ'ব ঠিক আছে এটো সহজ ভাষাত ক'বলৈ গ'লে যেটো মৌলই তোমাৰ কি কৰিব ইলেক্ট্ৰন এটা পজিটিভ পৰমাণু তোমাৰ ইলেক্ট্ৰন এটা মানে অতি সোনকালে এৰি দিব পাৰিব হেইটো হ'ব তোমাৰ আটাইতকৈ ভাল ধাতু সো কলে যে ওপৰৰ পৰা তললৈ যেতিয়া যাব আমাৰ ধাতৱীয় গুণ বৃদ্ধি পাব অৰ্থাৎ আমি ক'ব পাৰিম যে ইলেক্ট্ৰন যেটো আছে সেই ইলেক্ট্ৰনটো এৰি দিয়াৰ প্ৰৱণতা বাঢ়িব ইলেক্ট্ৰনটো অতি সোনকালে এৰি দিব পাৰিব কিয় অতি সোনকালে এৰি দিব পাৰিব জানা মই কৈ আছো ইয়াৰ আগত যেটো চিত্ৰ আমি দেখা পালো এটোতে আমি আলোচনা কৰো যে কিয় ধৰা মই বৰ্গৰ কথা কৈ আছো সো আমি 1 নম্বৰ যেটো বৰ্গ আছে সেই বৰ্গটোৰ পৰা তিনটা মৌল আমি লৈ লৈছো লিথিয়াম সোডিয়াম পটাছিয়াম ইয়াতে চোৱা ইয়াতে নিউক্লিয়াছ আছে ইয়াতে ধনাত্মক আধান ইয়াতে কি ধনাত্মক আধান আৰু এইবিলাক হল ইলেক্ট্ৰন এইবিলাক কি ঋণাত্মক আধান হয়নে এইবিলাক কি ঋণাত্মক আধান এতিয়া চাবা যদি ঋণাত্মক আধান হয় নিশ্চয় ই আৰু ই আকৰ্ষণ কৰি আছে ই বাহিৰৰ পৰা ইয়াক আকৰ্ষণ কৰি আছে ই বাহিৰৰটোক আকৰ্ষণ কৰি আছে ইও ইয়াক আকৰ্ষণ কৰি আছে এতিয়া চোৱা মই কলো যে এজন মানুহ ইয়াতে আছে আৰু এজন মানুহ ইয়াতে আছে ওচৰত আছে ইয়াক বেছি আকৰ্ষণ হ'ব ই অলপ দূৰত আছে ই অলপ কম আকৰ্ষণ হ'ব আৰু দূৰত আছে ই আৰু অলপ কম আকৰ্ষণ হ'ব গতিকে চোৱা এই মানুহটোক ইয়াৰ পৰা আঁতৰাই অনাটো বেছি টান হ'ব নে এই মানুহটোক আঁতৰাই অনাটো বেছি টান হ'ব নিশ্চয় ই ওচৰত আছে ই ওচৰত থাকিলে এই মানুহটোক আঁতৰাই অনাৰ কাৰণে বেছি টান হ'ব বাট ই যেহেতু দূৰত আছে ইয়াক আঁতৰাই আনিবলৈ অতি কম কষ্ট হ'ব গতিকে ই
ইলেক্ট্ৰনটো অতি সোনকালে এৰি দিব পাৰিব, যাৰ কাৰণে কোৱা হয় যে ওপৰৰ পৰা তলফালে আহিলে ধাতৱীয় গুণ বৃদ্ধি হয়, অৰ্থাৎ ইলেক্ট্ৰনটো এৰি দিয়াৰ প্ৰৱণতা বৃদ্ধি হয়, ইলেক্ট্ৰনটো অতি সোনকালে এৰি দিব পাৰে। বুজি পাইছো কথা? কিছুমানে তোমাক হয়তো এইটো বস্তু মুখস্থ কৰাই দিব পাৰে যে পৰ্যায়বৃত্ত তালিকাৰ তোমাৰ বৰ্গ আৰু পৰ্যায় ধৰ্মবোৰ লিখি দিব পাৰে কেৱল, বাট কনচেপচুৱেলি বুজিব লাগিব যে কেনেকৈ একচুৱেলি প্ৰচেছটো হয়, তেতিয়াহে মানে দীঘল সময়ৰ কাৰণে আমাৰ মুখস্থ থাকিব বা মনত থাকিব, নহ'লে কিন্তু আজি মুখস্থ কৰিবা কালি পাহৰি যাবা। আমি এইটো বুজিব লাগিব। এইটো হৈ গ'ল। আৰু ভাবিব লাগিব যে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যিখিনি কথা মই মুখেৰে কৈ দিলোঁ সেইখিনি কথা ইয়াতে লিখাও আছে, পঢ়িলে পঢ়িব পাৰা, মই এবাৰ পঢ়ি দিছোঁ। ধাতৱীয় গুণ বৃদ্ধি পায়, কিয় বৃদ্ধি পায়? কাৰণ পাৰমাণৱিক আকাৰ বৃদ্ধি হোৱাৰ লগে লগে, পাইছিলোঁ নে পাৰমাণৱিক আকাৰ বৃদ্ধি হৈছিল? বৃদ্ধি হোৱাৰ লগে লগে নিউক্লিয়াছ বা প্ৰটন থাকে ক'ত? ধনাত্মক আধান কেন্দ্ৰত থাকে, হয়নে? প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজৰ দূৰত্ব বাঢ়ি যায়, ফলত অতি সহজে ইলেক্ট্ৰন এটা এৰি দিব পাৰে, আৰু যিমান সহজে ইলেক্ট্ৰন এটা এৰি দিব পাৰিব সিমান ভাল ধাতু হয় সি সিমান কি হয়? ভাল ধাতু হয়, যিয়ে যিমান সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰিব। বুজিলো? এতিয়া আমি আহিছো ৩ নম্বৰৰ ফালে। চোৱা, ৩ নম্বৰ এটা নিয়ম যে বৰ্গত ওপৰৰ পৰা তললৈ মৌলবোৰৰ বিদ্যুৎ ঋণাত্মকতা ইলেক্ট্ৰনেগেটিভিটি গুণ কমি যায়। ইলেক্ট্ৰনেগেটিভিটি গুণ কমি যায় মানে কি? বিদ্যুৎ ঋণাত্মকতা গুণ কমি যায় মানে কি? চোৱা, যে আৰু কিয় কমি যায় যদি কোৱা হয় তোমাক যে কিয় কমি যায়, তেনেহ'লে তুমি এনেকৈ ক'ব পাৰা যে কাৰণ নিউক্লিয়াছ আৰু বা প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজৰ দূৰত্ব বাঢ়ি যায়। পাইছিলোঁ নে নাই? দূৰত্ব বাঢ়ি যায়। দূৰত্ব বাঢ়ি গৈছিল নে নাই? দূৰত্ব বাঢ়ি গৈছিল। দূৰত্ব যদি বাঢ়ি যায়, যাৰ কাৰণে ইলেক্ট্ৰনটো অতি সহজে আকৰ্ষণ কৰিব নোৱাৰে। দূৰত্ব বাঢ়ি গৈছিল, যাৰ কাৰণে ইলেক্ট্ৰনটো কি কৰিব নোৱাৰে? আকৰ্ষণ কৰিব নোৱাৰে। যাৰ কাৰণে ধৰা তুমি ইয়াতে তুমি যদি এনেকৈ এটা কক্ষপথ লৈছা, ছাপোজ ইয়াতে তুমি যদি বাহিৰৰ পৰা এটা ইলেক্ট্ৰন দিব বিচৰা, বাহিৰৰ পৰা যদি এটা ইলেক্ট্ৰন দিব বিচৰা কক্ষপথত, তেনেহ'লে ই অতি সোনকালে ল'ব নোৱাৰে। কিয় ল'ব নোৱাৰে? কাৰণ ইয়াতে বহুত দূৰত আছে নিউক্লিয়াছটো, আৰু পজিটিভ আধানটো মানে ধনাত্মক আধান ইয়াতে আছে। ইয়াক আকৰ্ষণ কৰিব পৰা ক্ষমতা কাৰ আছে? ইয়াৰ আছে। বহুত দূৰত দিলে ই কেনেকৈ আকৰ্ষণ কৰিব পাৰিব? নোৱাৰিব। যাৰ কাৰণে কি কৈছোঁ যে ইয়াত লাহে লাহে বিদ্যুৎ ঋণাত্মকতা গুণ কমি যায়। বিদ্যুৎ ঋণাত্মকতা মানে কি? যে ইয়াক এটা ইলেক্ট্ৰন ভৰাই দিয়া, ইলেক্ট্ৰন এটা দি দিয়া, বুজিছা? ইলেক্ট্ৰন এটা দিয়া, ইয়াক এক্সট্ৰাভাৱে বাহিৰৰ পৰা ইলেক্ট্ৰন এটা দিয়া, এইটো হৈছে ইলেক্ট্ৰনেগেটিভিটি। বুজিলোঁ? যাৰ কাৰণে আমি এইটো মনত ৰাখিব লাগিব দেই, ঠিক আছে? যে ওপৰৰ পৰা তললৈ মৌলবোৰৰ বিদ্যুৎ ঋণাত্মকতা গুণ কমি যায়। আৰু যদি কোৱা হয় বিদ্যুৎ ঋণাত্মকতা মানে কি? যদি কোৱা হয় ইলেক্ট্ৰন এটা মৌলটোত দিয়া হয়, অৰ্থাৎ বাহিৰৰ পৰা এই মৌলটোত ইলেক্ট্ৰন আমি এটা দিব লাগিব। ইয়াৰ পৰা বাহিৰৰ পৰা এটা কক্ষপথত ইলেক্ট্ৰন এটা আমি দিব লাগিব। দিলেইতো নহ'ব, ইহঁতো ল'ব পৰা গুণ ইয়াৰ থাকিব লাগিব, ল'ব পৰা শক্তি ইয়াৰ থাকিব লাগিব, হয়নে? ইয়াৰ লগত ইয়াতেও ইলেক্ট্ৰন আছে, ইয়াতেও বহুত আঠটা কৰি ইলেক্ট্ৰন আছে। ই অকলে কেনেকৈ ইমানকেইটা ইলেক্ট্ৰনক ধৰি ৰাখিব? ইয়াক দিব নোৱাৰি। পাৰি, বাট বহুত এনাৰ্জিৰ প্ৰয়োজন হয়। অ'কে, 4 নম্বৰ চোৱা কি দি আছে আমাৰ 4 নম্বৰৰ গুণটো। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? চাবা, বৰ্গত ওপৰৰ পৰা তললৈ কৈছে যে বৰ্গত ওপৰৰ পৰা তললৈ আয়নীকৰণ শক্তি কমি যায়। আয়নীকৰণ শক্তি মানে কি? আয়নীকৰণ শক্তি কমি যায়।
চোৱা আৰু কাৰণটো কি কাৰণটো হৈছে যে বহিস্থ ইলেক্ট্ৰন মানে বাহিৰৰ ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ দূৰত্ব বহুত বেছি বাহিৰৰ ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ দূৰত্ব বহুত বেছি ইটো হ'ল নিউক্লিয়াছ এইবিলাক কক্ষপথত বাহিৰত কি আছে ইলেক্ট্ৰন আছে ইলেক্ট্ৰনবোৰ দূৰত্ব কি হয় বহুত বেছি হয় কাৰণ ওপৰত কি হয় ওপৰৰ তল হলাই আহিবা লাহে দূৰত্ব বাঢ়িব না ইয়াতে যিটো আমাৰ কক্ষপথ আছে যেটা সেইটাতকৈ এই তলৰ মূলটোৰ কক্ষপথ বেছি সো লাহে দূৰত্ব কি হ'ল বাঢ়ি গ'ল সো বহিস্থ ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ দূৰত্ব বহুত বেছি যাৰ বাবে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ শক্তি কমি যায় ইয়াৰ মাজত ই হ'ল ইলেক্ট্ৰন নেগেটিভ ই হ'ল পজিটিভ ইয়াৰ মাজত আকৰ্ষণ শক্তি কমি যায় আয়নিত কৰাৰ বাবে বহুত বেছি শক্তি নালাগে বুজিছা বহুত বেছি শক্তি নালাগে সো আয়নীকৰণ শক্তি মানে কি যে আয়নিত কৰিবলৈ যিমান শক্তি লাগে তাক কি কোৱা হয় আয়নীকৰণ শক্তি ওকে তাক কি বুলি কোৱা হয় আয়নীকৰণ শক্তি ইয়াক কোৱা হয় আয়নীকৰণ শক্তি ওকে ইয়াক কি বুলি কোৱা হয় আয়নীকৰণ শক্তি বা আয়নাইজেশ্যন এনাৰ্জি বা আয়নাইজেশ্যন এনথালপি সো মানে ইয়াতে যদি তুমি এই ইলেক্ট্ৰনটো যদি বাহিৰ কৰিব বিচৰা এই ইলেক্ট্ৰনটো যদি কি কৰিব বিচৰা বাহিৰ কৰিব বিচৰা তেনেহলে অত্যাধিক এনাৰ্জিৰ প্ৰয়োজন নাই কিয় নাই কাৰণ ইহঁতৰ মাজত এই দূৰত্ব বহুত বেছি গতিকে অলপমান এনাৰ্জি দিবা অলপমান শক্তি দিয়াৰ লগে লগে ই বাহিৰলৈ ওলাই যাব যাৰ কাৰণে কৈছে যে বৰ্গত ওপৰৰ পৰা তললৈ আয়নীকৰণ শক্তি বহুত কম লাগে কম লাগে বুজিছা এতিয়া কোৱেশ্চন এটা আমি লৈ লওঁ যে বৰ্গ এটাত তললৈ গ'লে মৌলৰ ধাতৱীয় ধৰ্ম কিয় বাঢ়ে অলৰেডি কোৱা হৈছিল না যে কিয় বাঢ়ে বুলি কৈছিলোঁ না অলৰেডি যে ওপৰৰ পৰা যেতিয়া আমি তললৈ আহিম তেতিয়া আমাৰ কিয় ধাতৱীয় ধৰ্ম বাঢ়ে ধাতৱীয় ধৰ্ম মানে কি যে কোনে কিমান সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰে ধাতৱীয় ধৰ্মটো এইটোৱে আছিল আমাৰ যে কোনে কিমান সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰে সেইটো আমাৰ কি আছিলে ধাতৱীয় ধৰ্ম আছিলে না নাই আছিলে হয়নে সো আমি এইটো অলপমান চাই দিওঁ আহা যে বৰ্গ এটাৰ তললৈ গ'লে ইয়াতে ধৰা আমাৰ এনেকুৱা আছিলে তাৰপিছত লাহে লাহে কক্ষপথবোৰ লাহে কি হৈ গ'ল কক্ষপথবোৰ বৃদ্ধি হৈ গ'ল মানে আকাৰটো লাহে কি হৈ গ'ল বৃদ্ধি হৈ গ'ল পাইছিলোঁ অলপ আগতে পাইছিলোঁ আকাৰবোৰ বৃদ্ধি হৈ গ'ল আকাৰবোৰ বৃদ্ধি হ'লে ইয়াৰে পৰা আৰম্ভ কৰি এই বাহিৰত যিটো ইলেক্ট্ৰন আছে ইহঁতৰ মাজত আকৰ্ষণ শক্তিটো কমি গ'ল এতিয়া কি হৈছে যে বৰ্গ এটা তললৈ গ'লে নতুন কক্ষ সংযোগ হোৱাৰ বাবে বহিতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায় ইয়াৰ ফলত নিউক্লিয় আধানৰ আকৰ্ষণ কমে অৰ্থাৎ এই নিউক্লিয়াছ আৰু ইয়াৰ মাজত আকৰ্ষণ কি হয় কম হয় আৰু মৌলটোৱে সহজে যোজক ইলেক্ট্ৰন হেৰুৱাব পাৰে অৰ্থাৎ বাহিৰত যিটো আমাৰ ইলেক্ট্ৰন থাকে সেইটো যোজক ইলেক্ট্ৰন বুলি কোৱা হয় ই অতি সহজে হেৰুৱাব পাৰে আৰু অতি সহজে হেৰুৱাব পাৰে মানে ই অতি ভাল ধাতু যদি হেৰুৱাব নোৱাৰে ই ভাল ধাতু নহয় ইলেক্ট্ৰন দান কৰিব নোৱাৰে ইলেক্ট্ৰনটো এৰি দিব নোৱাৰে ইলেক্ট্ৰন যিয়ে ভালকে এৰি দিব পাৰে তেই ভাল ধাতু যিয়ে তোমাক পইচা দিব পাৰে তেই ভাল হয়নে যিয়ে দিব নোৱাৰে তেও ভাল নহয় কিবা এটা বস্তু খুজিলা নিদিলে বহুত কষ্ট হ'ল ই ভাল নহয় ই ভাল ধাতু নহয় ই ভাল ফ্ৰেণ্ড নহয় হয়নে আচলতে ভাল ফ্ৰেণ্ডে অতি সোনকালে নিদিয়ে বুজিছা ওকে স্বাধ্যায় ওকে আৰু ইয়াৰ পিছত আমাৰ পৰ্যায় আছে ঠিক আছে পৰ্যায় কেইটাও আমি বহুত ধুনীয়াকে কৰিব লাগিব আৰু ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমাৰ লগত যদি উপকাৰ হৈ আছে তেনেহ'লে কমেণ্ট এটা কৰি দিবা ঠিক আছে থেংক ইউ